বন্ধুসকল, ঘৰত যদি ল'ৰা ছোৱালী থাকিলে বহুত সাৱধান হৈ থাকিব লাগে। সৰু সৰু ল'ৰা ছোৱালীবিলাকে আজিকালি বহুত ধৰণৰ কাম কৰা আছে। গুটখা খায়, বিড়ি খায়, চিগাৰেট খায়, আমিতো দেখা নাপাওঁ। আৰু লগতে কি খায়? কোৱাটাৰ বটল খায়। আজিকালি সৰু সৰু ল'ৰা ছোৱালীক কোৱাটাৰ খাব শিকিছে। মাক দেউতাকৰ পৰা পইচা খুজিব, মই আমুকটো কৰিব লাগে কৈ পেলাই পইচাটো লৈ ল'ব। লৈ লোৱাৰ পিছত ক'ত যায় কি কৰে আমিতো চাবলৈতো নাযাওঁ। সেইটো কাৰণে মাক দেউতাকে অকণমান যিমান কাম থাকিলেও মাক দেউতাকে অলপ হ'লেও সময় উলিয়াই পেলাই নিজৰ ল'ৰা ছোৱালীক চাব যাব লাগে, কি কৰিছে কৰা নাই। আৰু সি লাগে নপঢ়ক, লাগে ঘৰতেই থাকক, তথাপিও আজিকালি ল'ৰা ছোৱালীবিলাকৰ লগত লগ হ'ব দিবলৈ বহুত ভয় হৈছে। কাৰণ সৰু সৰু ল'ৰা ছোৱালীবিলাকে এইবিলাক চিখৰ, চিগাৰেট, বেৰি, চাদা, ভাং এইবিলাক চব খায়। খাই পেলাই জাহা তাহা পৰি থাকে। পাছত মাক বাপেকে যদি কোনোবা কিবা কৈ দিয়ে বেয়া পায়, কিন্তু বেয়া পাব লগা কথা নহয়, এইটো সঁচা কথা হয়। এতিয়া সৰু সৰু আমিয়ে দেখি আচৰিত হৈ যাওঁ কেতিয়াবা, সৰু সৰু ল'ৰা ছোৱালী ইমান সৰু সৰু পোৱালীবিলাকে আজিকালি চিখৰ, বিড়ি, চিগাৰেট, ভাং চব খায়। এতিয়া তেনেকুৱা মাক দেউতাকে কিমান কষ্ট কৰি পেলাই কাম কৰে, কিন্তু সেই ল'ৰা ছোৱালীবিলাকে বুজি নাপায়। মাক দেউতাকে যদি অলপমান সময় উলিয়াই পেলাই ল'ৰা ছোৱালীক চায়, তেতিয়া এই কাৰ্যসূচীটো কেতিয়াও নহয়, হয়নে নহয় জনাবচোন।